हेलो एवरीवन, मैं हसीना बेगम। आज मैं आपनालोकर ओसरत एटा लाइफ चेंजिंग अपरचुनिटी शेयर करिबोलै उलाइछु। आपनालोके जिहेतु এই ভিডিওটো চাই আছে, নিশ্চিতভাৱে आपनालोকক ইনকাম লাগে আৰু ইনকামৰ বাবে आपनालोके এইটো চাইছে। তো আমি যিকোনো এটা अपरचुनिटी গ্ৰহণ কৰাৰ আগতে আমি কিছুমান কথা জনাটো প্ৰয়োজনীয়। ফাৰ্ষ্ট অফ অল, অনলাইন বা অফলাইন আমি যেনেকৈ কাম নকৰোঁ কিয়, যিটো কনসেপ্টত আমি কাম কৰিম, যিটো কাম আমি কৰিব ওলাইছোঁ সেইটো লিগেল হ'ব লাগে। দ্বিতীয়তে, যদি আমি সেই কামটো কৰিছোঁ তাৰ পৰা আমি এটা ভাল ইনকাম পাব লাগিব, আমি যাতে সময়ত ইনকামটো পাওঁ তেনেকুৱা হ'ব লাগিব, আৰু কোনো মেণ্টেল প্ৰেছাৰ নোহোৱাকৈ আমাৰ যাতে এটা ভাল ভৱিষ্যত গঢ়ি উঠিব পাৰে, ভৱিষ্যত সুৰক্ষিত হ'ব পাৰে, তেনেকুৱা ধৰণৰ হ'ব লাগে। আৰু যদি ক'বলৈ যাওঁ তেতিয়াহ'লে কনসেপ্ট এটা এনেকুৱাও হ'ব নালাগিব য'ত আমি বহুত বেছি কিবা ইনভেষ্ট কৰিব লাগিব আৰু বহুত বেছি আমি পইচা ইনভেষ্ট কৰিও দিলোঁ, তাৰপিছত সেই পইচাটো আমি ঘূৰাই পাম নে নাপাম তাৰ কোনো চিয়ৰিটি নাথাকিব, তেনেকুৱা ধৰণৰ হ'ব নালাগে। সচৰাচৰ আমাৰ মনত এটা কুৱেশ্যন আহে যে মই এই কনসেপ্টটো কৰিব পাৰিম জানো। তো কনসেপ্ট এটা যদি কৰিব যাওঁ তেতিয়াহ'লে কনসেপ্টটো এনেকুৱা হ'ব লাগে যিটো আমি সহজেই কৰিব পাৰোঁ আৰু যাৰ দ্বাৰা আমাৰ ভৱিষ্যত সুৰক্ষিত হয়, মানে ফিউচাৰ বেষ্ট প্ল্যান হ'ব লাগে, য'ত আমাৰ ফিউচাৰ জেনেৰেশ্যনেও যিহৰ পৰা বেনিফিট পাব পাৰে। আৰু এটা কথা যদি ক'বলৈ যাওঁ, আটাইতকৈ যিটো প্ৰয়োজনীয় সেইটো হৈছে কি, যিকোনো এটা নতুন কাম যদি আপুনি কৰিব ওলাইছে তেতিয়াহ'লে সেই কামটো কৰিবলৈ ভাল ট্ৰেইনাৰ লাগিব, ভাল শিক্ষক লাগিব। যদি ভাল ট্ৰেইনাৰ নাথাকে, ভাল শিক্ষক নাথাকে, তেতিয়াহ'লে সেইটো ছাকচেছ হোৱাটো বহুত টান হৈ পৰে। আজি মই যিটো কনসেপ্টৰ বিষয়ে আপোনালোকক ক'বলৈ ওলাইছোঁ, যাৰ নাম হৈছে NVSOP, তো সেইটোত যদি আপোনালোকে চাবলৈ যায় তেতিয়াহ'লে আপোনালোকে এই বিষয়বোৰৰ বিষয়ে চিন্তা কৰাৰ কোনো কাৰণেই নাথাকে, কাৰণ কনসেপ্টটো কমপ্লিটলি লিগেল হয়, কমপ্লিটলি লিগেল ধৰণে কোম্পানীয়ে কাম কৰি আছে। ইয়াতে আপোনাৰ ওপৰত কোনো ধৰণৰ মেণ্টেল প্ৰেছাৰ নাথাকে, আপুনি কোনো বস্তু বিক্ৰী কৰিব যাব নালাগে, একেবাৰে কম এমাউণ্টেৰে আপুনি এই কামটো ষ্টাৰ্ট কৰিব পাৰে। এই কামটো কোনেও, যিকোনো যাৰ ইচ্ছা তেওঁ কৰিব পাৰে, লাগিলে হাউচৱাইফ হওক, ষ্টুডেণ্ট হওক, বিজনেছমেন হওক বা ৰিটায়াৰ্ড পাৰ্চন হওক বা কোনোবাই যদি চাকৰি কৰি আছে তেওঁ কৰিব পাৰে। এইটো এটা এনেকুৱা প্ল্যান হয় য'ত এবাৰ যদি আপুনি ভালদৰে কাম কৰি লৈছে, কিছু সময় দি পেলাই মনোযোগেৰে যদি আপুনি কাম কৰি লৈছে, তেতিয়াহ'লে ফিউচাৰ জেনেৰেশ্যন একেবাৰে ছিকিউৰ হৈ পৰে। আৰু আটাইতকৈ যিটো ডাঙৰ কথা, যিটো ডাঙৰ প্ৰব্লেমৰ কথা মই কৈছিলোঁ, ইয়াতে ট্ৰেইনিং যিজন কোম্পানীৰ প্ৰমোটাৰ হয়, যি কোম্পানীৰ ফাউণ্ডাৰ হয়, এই প্লানটো ডিজাইন কৰিছে, তেওঁ নিজেই ইয়াতে ট্ৰেইনিং দিয়ে। তেতিয়াহ'লে নিশ্চিতভাৱে ভাবিব পাৰে যে কেনেকুৱা ধৰণৰ ট্ৰেইনিং ইয়াতে হয় আৰু কেনেকুৱা কাম ইয়াতে হয়। তো ইয়াতে কাম কৰি পেলাই যে কেৱল আপোনাৰ ইনকামেই আহিব তেনেকুৱা একেবাৰেই নহয়। ইয়াতে বহুত টেকনিকেল বস্তু আপুনি শিকিব পাৰিব, আপোনাৰ সেল্ফ ডেভেলপমেণ্ট কেনেকৈ আপুনি কৰিব পাৰে, কেনেকৈ আপোনাৰ স্কিল ডেভেলপ কৰিব পাৰে, নিজৰ মাজত কেনেকৈ আপুনি কনফিডেন্স আনিব পাৰে, কনফিডেণ্টলি কেনেকৈ আনৰ আগত কথা ক'ব পাৰিব, এই সকলোবিলাক বিষয়ে ইয়াতে শিকোৱা হয়। NVSOPৰ যদি কথা ক'বলৈ যাওঁ, এই 2 বছৰ হৈ গ'ল কোম্পানীৰ, আৰু এই 2 বছৰৰ ভিতৰত কি কৰিলে কোম্পানীয়ে, আহক আমি অকণমান চাই লওঁ।
অলপ কনচেপ্টটোৰ বিষয়ে বুজি লওঁ। তো কোম্পানীৰ নাম হৈছে এনভি শ্বপি চেলছ এণ্ড মাৰ্কেটিং প্ৰাইভেট লিমিটেড। এটা খুব ধুনীয়া শ্লোগান আছে ইয়াতে, শ্বপ উইথ আছ এণ্ড চেঞ্জ ইয়'ৰ লাইফ, মানে বজাৰ আপুনি আমাৰ লগত কৰক আৰু নিজৰ জীৱনটো সলনি কৰক। তো বজাৰ কৰি আজিলৈকে জানো কাৰোবাৰ জীৱন সলনি হৈছে, নিশ্চিতভাৱে হোৱা নাই, কিন্তু এনভি শ্বপিয়ে এনেকুৱা এটা সুযোগ দি আছে য'ত বজাৰ কৰি পেলাইও আপুনি আপোনাৰ জীৱনটো সলনি কৰিব পাৰিব। কোম্পানীৰ লগত যদি জইন হয় তেতিয়াহ'লে 1ৰ পৰা 50% আপুনি ডিছকাউণ্ট প্ৰডাক্টত কিনিব পাৰিব, মানে যিবিলাক প্ৰডাক্ট আজিলৈকে আপুনি MRPত কিনি আছিল সেই প্ৰডাক্টৰ ওপৰত আপুনি এতিয়া ডিছকাউণ্ট পাব। কোম্পানীৰ ৱেবছাইট আপুনি ভিজিট কৰিব পাৰে www.nvshopee.com আৰু হেড অফিচৰ এড্ৰেছটো ইয়াতে দিয়া আছে, সেইটো আপুনি চাব পাৰে। পেহেলৱান টাৱাৰ নিয়াৰ SJM হস্পিটেল, ছেক্টৰ 63, নয়ডা, উত্তৰ প্ৰদেশ। তো আপুনি এইটো চাব পাৰে বা কেতিয়াবা যদি আপুনি মন কৰে ভিজিটো কৰিব পাৰে। কোম্পানীৰ ছেগমেণ্ট আপুনি চাই লওক, 9টা ছেগমেণ্টত কোম্পানীয়ে অলৰেডি কাম কৰি আছে। এনভি শ্বপি ৰিটেইল চেইন ষ্ট'ৰ এণ্ড ই-কমাৰ্চ, নিউট্ৰিবেদিকা কোম্পানীৰ নিজৰ মেনুফেকচাৰিং প্ৰডাক্ট ইয়াতে মেনুফেকচাৰ কৰা হয়। এনভি ডিজিটেল ইডু এটা ই-লাৰ্ণিং প্লেটফৰ্ম হয়। দ্য ৰুবি ৱেবছাইট, এইবিলাক আপুনি বহুত কম খৰচত বনাব পাৰে। মেৰি প্ৰপাৰ্টি, গোটেই ইণ্ডিয়াৰ ততে আপুনি প্ৰপাৰ্টি কিনা বেচা কৰিব পাৰে। তিজাৰত এটা বহুত ভাল সুযোগ হয় যাৰ জৰিয়তে আপুনি এজন মিনি CA হৈ যাব পাৰে, মানে CA এজনে যিবিলাক কাম কৰিব পাৰে যদি আপুনি তিজাৰতৰ থ্ৰুইদি ইচ্ছা কৰে সেই সকলোবিলাক কাম কৰি দিব পাৰে। আম্মা কোম্পানীৰ নিজৰ ছেগমেণ্ট হয়, ঘৰত বনোৱা আচাৰ পাপৰ এইবিলাকত ইয়াতে ডিল কৰা হয়। MVS পে এণ্ড তিজাৰত পে সকলো ধৰণৰ মোবাইল বিল পে'মেণ্ট ৰিচাৰ্জ এইবিলাক কৰিব পাৰে আৰু বহুত ভাল আপুনি ইয়াতে কেছবেক ল'ব পাৰে। ৰোড টু বলিউড, যাৰ জৰিয়তে আপোনাৰ ঘৰত যদি কিবা ফাংচন পাৰ্টি হয় সেইবিলাকত আপুনি যদি কাৰোবাক ইনভাইট কৰিব বিচাৰে তেওঁলোকক ইনভাইট কৰিব পাৰে। ভিজন আৰু মিছনৰ যদি কথা ক'বলৈ যাওঁ তেতিয়াহ'লে কোম্পানী তেতিয়া ষ্টাৰ্ট হৈছিল যেতিয়া সম্পূৰ্ণ লকডাউন চলি আছিল 20 এপ্ৰিল 2020ত। কোম্পানীৰ তেতিয়াৰ পৰা নিজৰ ভিজন ক্লিয়াৰ কৰি থৈছে যে 4 বছৰৰ ভিতৰত 10 কৰোৰ ইউজাৰ্ছ আমি বনাব লাগিব। একচুৱেলি ভিজনৰ মেইন কাৰণটো যদি মই কওঁ তেতিয়াহ'লে এটা বস্তু যদি আমি বজাৰৰ পৰা কিনিব যাওঁ তেতিয়াহ'লে আমি ডিছকাউণ্ট নাপাওঁ, সেই তাৰ জেগাত যদি আমি বস্তু বেছিকৈ কিনিব যাওঁ, হ'লচেলত কিনিব যাওঁ, নিশ্চিতভাৱে আমি তাতে ডিছকাউণ্ট পাম। ঠিক তেনেকৈ আপুনি নিজে ভাবি চাওক, আমি যদি 1 কেজি চেনি কিনিব যাওঁ তেতিয়াহ'লে আমাৰ তাতে কোনো প্ৰফিট নাথাকে। কোম্পানীয়ে যদি একেলগে 10 কোটি ইউজাৰ্ছৰ কাৰণে এমাহৰ কাৰণে 1 কেজিকেও চেনি কিনে, 10 কৰোৰ চেনি যদি কিনিব যায় তেতিয়াহ'লে তাতে নিশ্চিতভাৱে বহুত ভাল ডিছকাউণ্ট পাব আৰু সেই ডিছকাউণ্টেই যাতে কোম্পানীয়ে আমাৰ লগত শ্বেয়াৰ কৰিব পাৰে, সেইকাৰণে মেইন ভিজন হৈছে এইটো এটা। আৰু 5 পৰা 10 মিনিট ভিতৰত আপোনাৰ ঘৰত যাতে প্ৰডাক্ট আহি পায় তাৰো ব্যৱস্থা কোম্পানীয়ে কৰিছে। এনেকৈ বহুতকেইটা ভিজন আছে। এটা ডাঙৰ ভিজন হৈছে ভাৰতৰ পৰা নিবনুৱা সমস্যাটো যাতে শেষ কৰিব পৰা যায়, এইটো এটা ডাঙৰ ভিজন। কোম্পানী কোনে চলাই আছে সেইটো জনাও জৰুৰী। চাই লওক, কোম্পানীৰ MD হৈছে মিছেছ মীনাক্ষী যাদৱ মেম আৰু ডাইৰেক্টৰ হৈছে সন্দীপ চৌধুৰী ছাৰ। বহুত ভাল পাৰ্চনেলিটি হ'ল, মীনাক্ষী যাদৱ মেমৰে কথা কওঁ বা সন্দীপ চৌধুৰী ছাৰৰে কথা কওঁ, নেটৱৰ্ক মাৰ্কেটিঙৰো এক্সপিৰিয়েঞ্চ আছে। আৰু যিজন কোম্পানীৰ ফাউণ্ডাৰ আৰু প্ৰমোটাৰ হয় MI আহমদ ছাৰ, তো তেওঁৰ ষ্টাৰ্টিঙৰ পৰা এতিয়ালৈকে গোটেই জীৱন নেটৱৰ্ক মাৰ্কেটিঙতে তেওঁ কটাই দিছে, গতিকে সকলো ধৰণৰ এক্সপিৰিয়েঞ্চ তেওঁৰ হৈছে। কোম্পানী এটা কিয় বন্ধ হৈ যায় আৰু এনভি শ্বপি কিয় বন্ধ নহ'ব, আৰু বন্ধ নহ'বৰ কাৰণে যি কৰিব লাগে সেই সকলোবিলাক কৰিবলৈ তেওঁ সম্পূৰ্ণৰূপে সক্ষম। কোম্পানীৰ লিগেলিটিৰ কথা যেনেকৈ মই কৈছিলোঁ প্ৰথমতে, এই সকলোবিলাক চাৰ্টিফিকেট আপুনি চাব পাৰে। সকলো ধৰণৰ চাৰ্টিফিকেটেই কোম্পানীৰ লগত আছে, মানে কোম্পানীয়ে কমপ্লিটলি লিগেলি কাম কৰি আছে। এৱাৰ্ডৰ কথা যদি ক'ব যাওঁ, ইণ্ডিয়াছ ফাষ্টেষ্ট গ্ৰ'য়িং গ্ৰ'চাৰী ৰিটেইল ষ্ট'ৰ এৱাৰ্ড আৰু স্পটলাইট এৱাৰ্ড 2022 অলৰেডি কোম্পানীয়ে পাইছে। কোম্পানীৰ নিজৰ মেনুফেকচাৰিং প্ৰডাক্টটো আছে, চাব পাৰে আপুনি। হেয়াৰ অইল আছে, ৰ'জ ৱাটাৰ আছে, ডেইলি 18, বহুত ভাল প্ৰডাক্ট হয় এইবিলাক আৰু বহুত এফেক্টিভলি কাম কৰে। ৰেঞ্জ অফ প্ৰডাক্ট, মানে আপুনি যদি কোম্পানীৰ লগত জড়িত হয় আপুনি কি কি প্ৰডাক্ট ইয়াতে পাব, তেতিয়াহ'লে মই কওঁ
A to Z প্ৰডাক্ট আপুনি ইয়াতে পাব। গ্ৰছাৰী, ফ্ৰুটছ এণ্ড ভেজিটেবল, অৰ্গেনিক, ইলেক্ট্ৰনিক, হাউচ হোল্ড, পাৰ্চনেল কেয়াৰ, ক্লথিং এণ্ড এপিয়াৰেন্স, হেল্থ প্ৰডাক্ট এণ্ড মেনি মোৰ, মানে সকলোবিলাকে আপুনি পাব। আৰু ছাৰ্ভিচৰ যদি কথা ক'ব যাওঁ তেতিয়াহ'লে অকল প্ৰডাক্ট নহয়, ইয়াতে ছাৰ্ভিচো আপুনি পাব। মোবাইল ৰিচাৰ্জ কৰিব লাগিল, বিল পে'মেণ্ট কৰিব লাগিল বা প্ৰফেশ্যনেল ছাৰ্ভিচৰো যদি আপোনাক প্ৰয়োজন হয় তেতিয়াহ'লে সেইবোৰো আপুনি ইয়াতে পাব। মানে এনভি শ্বপিৰ লগত আপুনি এবাৰ জড়িত যদি হৈ যায় তেতিয়াহ'লে আপুনি আন ক'তো যাবলৈ একো দৰকাৰেই নাথাকে। আৰু ইয়াতে প্ৰডাক্টৰটো কথা কৈ আছোঁ আমি, ব্ৰাণ্ডটো চাই ল'ব পাৰে। আপুনি কোনো বেলেগ ব্ৰাণ্ডত জাম্প কৰিব নালাগে, কোম্পানীৰ কোনো ব্ৰাণ্ডৰ আপুনি কাৰো আগত প্ৰমোশ্যন কৰিব নালাগে। কাৰণ এইবিলাক যিবিলাক ব্ৰেণ্ড আছে আপুনি নিজে চাওক, নেছলে, আমুল, কোকা কোলা, কেডবেৰী, এইবিলাক জানো আপোনালোকে চিনি নাপায়? নিশ্চিতভাৱে সকলোৱে চিনি পায়, কাৰণ সৰুৰ পৰা আমি এইবিলাক ইউজ কৰি আছোঁ। কিন্তু সৰুৰ পৰা য'ত এইবিলাক ইউজ কৰি আজিলৈকে আমাৰ খৰচৰ বাহিৰে একোৱেই হোৱা নাই, আমি যদি এনভি শ্বপিৰ পৰা এই ব্ৰাণ্ডবিলাক লওঁ তেতিয়াহ'লে আমাৰ কাৰণে এটা উপাৰ্জনৰ পথ মুকলি হৈ যায়। কেনেকৈ কাম কৰিছে কোম্পানীয়ে এইটো জনাটো খুবেই দৰকাৰী, কাৰণ আমাক ডিছকাউণ্ট ক'ৰ পৰা দিব কোম্পানীয়ে। তো ডিফাৰেঞ্চটো আপোনালোকে ইয়াত বুজি লওক। এটা আছে জেনেৰেল ট্ৰেড মডেল আৰু এটা আছে মডাৰ্ণ ট্ৰেড মডেল। যিবিলাক আমি বৰ্তমান কিনি আছোঁ বস্তু, জেনেৰেল ট্ৰেড মডেলৰ থ্ৰুত কাম কৰে। মেনুফেকচাৰাৰে প্ৰডাক্ট মেনুফেকচাৰ কৰে, 20 পৰা 70% খৰচ পৰে তাতে। তাৰপিছত ছুপাৰ ষ্টকিষ্টৰ তাতে যায়, য'ত 2 পৰা 5% বেনিফিট তেওঁলোকে ৰাখি লয়। তাৰপিছত ডিষ্ট্ৰিবিউটৰৰ হাতলৈ যায়, তাতেও 3 পৰা 7% ৰাখি লয়। তাৰপিছত হ'লচেলাৰৰ তাতে আহে, তেওঁ ৰাখে 5 পৰা 7%। কাম কৰিছে যাতে নিশ্চিতভাৱে সকলোৱে নিজৰ নিজৰ অংশ ৰাখিবই। তাৰপিছতহে আহে ৰিটেইলাৰৰ ওচৰলৈ। মানে মেনুফেকচাৰৰ পৰা ৰিটেইলাৰৰ ওচৰলৈ আহোঁতে এটা খুব দীঘলীয়া চেইন হৈ যায়, য'ত যিবিলাক বেনিফিট থাকে সেইবিলাক তাতে ডিষ্ট্ৰিবিউট হৈ যায়। মানে সেইকাৰণে আমাৰ হাতলৈ প্ৰডাক্টটো আহোঁতে আমি MRPত কিনিবলগীয়া হৈ যায়। কিন্তু যদি এনভি শ্বপিৰ কথা ক'ব যাওঁ, মডাৰ্ণ ট্ৰেডত কোম্পানীয়ে কাম কৰি আছে। তো কেনেকৈ প্ৰডাক্ট আহে চাই লওক। মেনুফেকচাৰৰ পৰা ডাইৰেক্ট এনভি শ্বপি ছুপাৰ ষ্টকিষ্টৰ তাতে আহি পায়, আৰু এনভি শ্বপি ছুপাৰ ষ্টকিষ্টে ডাইৰেক্ট যিবিলাক এনভি শ্বপিৰ দোকান আছে, ফ্ৰেঞ্চাইজি আছে, সেইবিলাকলৈ প্ৰডাক্ট পঠিয়াই দিয়ে। আৰু এনভি শ্বপি ছুপাৰ ষ্টকিষ্টেও মাৰ্জিন ৰাখে মাত্ৰ 0.5%। মানে যিমান মাৰ্জিন ইয়াতে ডিষ্ট্ৰিবিউট হৈ গৈছিল জেনেৰেল ট্ৰেডত, সেই সকলোবিলাক বৰ্তমান কাষ্টমাৰৰ কাৰণে ৰৈ যায়। সেইকাৰণে ইয়াতে কোম্পানীয়ে আৰ্নিং আৰু ডিছকাউণ্ট দুয়োটাই দিম বুলি কৈছে। এনভি শ্বপিৰ আৰু মডেল আছে, অনলাইন অফলাইন দুয়ো ধৰণে কোম্পানীয়ে কাম কৰি আছে। হাইপাৰ ট্ৰেড মাৰ্কেটতো কাম কৰে, ব্ৰেণ্ডেড এপৰ থ্ৰুতেও কাম কৰে। মানে য'ত বৰ্তমান ফ্ৰেঞ্চাইজি খোলা হোৱা নাই, যদি মানুহে ইচ্ছা কৰে তেওঁলোকৰ ওচৰত থকা দোকানক কোম্পানীৰ লগত টাই আপ কৰাই পেলাইও কাম কৰিব পাৰে, যাৰ দ্বাৰা তেওঁৰো আৰ্নিং হ'ব আৰু দোকানীজনৰো সহায় হয়। ৰেজিষ্ট্ৰেশ্যনৰ যদি কথা ক'বলৈ যাওঁ, ৰেজিষ্ট্ৰেশ্যন একেবাৰেই ফ্ৰী আইডি আপুনি ক্ৰিয়েট কৰিব পাৰে। কিন্তু আইডি ক্ৰিয়েট কৰি পেলাই যদি আপুনি কাম কৰিব বিচাৰে, আৰ্নিং ল'ব বিচাৰে, তেতিয়াহ'লে আপুনি যিকোনো এটা প্ৰডাক্ট কিনি পেলাই নিজৰ আইডি এক্টিভ কৰিব পাৰিব। তো কি প্ৰডাক্ট আছে আপুনি ইয়াতে চাই ল'ব পাৰে। 599ৰ পৰা ষ্টাৰ্ট হৈছে, 599 আছে, 699, 799, 1499, 899, 1501, এনেকৈ বিভিন্ন ধৰণৰ প্ৰডাক্ট আছে। আপুনি লৈ পেলাই নিজৰ আইডিটো এক্টিভ কৰাব পাৰে। আৰু 599ৰ কথা যদি কওঁ, ইয়াতে ইংলিছ স্পিকিং আৰু ডিজিটেল মাৰ্কেটিং এই দুটা কোৰ্চৰ ভিতৰত যিকোনো এটা আপুনি চিলেক্ট কৰিব পাৰে। 3 মাহৰ কোৰ্চ হয়, কোৰ্চ কমপ্লিট হোৱাৰ পিছত কোম্পানীয়ে আপোনাক চাৰ্টিফিকেটো দিব। ঠিক তেনেকৈ 699ত চাব আপুনি কি আছে, 799, 899 কি আছে, আপোনাৰ নিজৰ হিচাপত প্ৰডাক্ট আপুনি চুজ কৰি পেলাই জইন হ'ব পাৰে। নেক্সট যদি সেইবিলাক নালাগে, আপুনি 2999ৰে জইন হ'ব পাৰে। বহুত ভাল কিট হয়, তিজাৰত ফ্ৰেঞ্চাইজি। ইয়াতে আপুনি যেনেকৈ মই কৈছিলোঁ অলপ আগতে, মিনি CA আপোনাক বনাই দিয়া হয়। মানে এজন CA যিমান ছাৰ্ভিচ দিয়ে সেই সকলোবিলাক ছাৰ্ভিচ আপুনি ইয়াতে প্ৰভাইড কৰাব পাৰে। প্ৰাইভেট লিমিটেড কোম্পানী ৰেজিষ্ট্ৰেশ্যন কৰাৰ পৰা আদি কৰি 300+ ছাৰ্ভিচেছ কোম্পানীয়ে ইয়াতে আমাক দিয়ে। গতিকে এই সকলোবিলাক আপুনি কৰাই দিব পাৰে। আপুনি একো কৰিব নালাগে। যোনে কাম কৰিব বিচাৰে, কোনোবাই GST ৰেজিষ্ট্ৰেশ্যন কৰিব খুজিছে, পান কাৰ্ড বনাব খুজিছে, আপুনি জাষ্ট নম্বৰটো ফৰৱাৰ্ড কৰি দিলেই হ'ল কোম্পানীয়ে সকলো কাম কৰি দিব আৰু বেনিফিটটো আপুনি পাব। সেইটো যদি নালাগে, প্ৰমোশ্যনেল কিট আপুনি ল'ব পাৰে, য'ত প্লান ফল্ডাৰ আছে, 2টা টি-চাৰ্ট আছে, 24 পিচ চেনিটেৰী পেডছ আছে, আৰু কিচেন, মোবাইল ষ্টেণ্ড আৰু পেন এই লৈ পেলাইও আপুনি নিজৰ আইডি এক্টিভ কৰাব পাৰে। অথবা যদি আপুনি
ঘৰৰ প্ৰয়োজনীয় বস্তু লৈ পেলাই জইন হ'ব বিচাৰে তেতিয়াহ'লে আপুনি FMCG পেকেটেৰেও জইন হ'ব পাৰে FMCG পেকেজত কি বস্তু আছে আপুনি পঢ়ি চাব ইয়াতে গোটেইবিলাক দিয়াই আছে কি ব্ৰাণ্ডৰ আছে আৰু কি বস্তু আছে অথবা আপুনি ৩৭০১ টকাৰেও জইন হ'ব পাৰে য'ত প্ৰিমিয়াম ডিষ্ট্ৰিবিউটৰ বুলি লেখা আছে অলপ বেনিফিট ইয়াতে বেছি আছে গতিকে ৩৭০১ টকাৰেও আপুনি নিজৰ আইডি এক্টিভ কৰিব পাৰে যদি আপুনি সঁচাকে বিজনেছ কৰিম বুলি ভাবিছে তেতিয়াহ'লে মই ক'ব বিচাৰোঁ যে আপুনি ৩৭০১ টকাৰে জইন হওক বা আমাৰ নেক্সট যিটো আছে ৪৫০০ টকাৰ পেকেজ ৪৫০০ টকাৰ পেকেজেৰে আপুনি জইন হওক কাৰণ ইয়াত বেনিফিট বেছি আপুনি পইচাও বেছিকৈ ইয়াতে ইনকাম কৰিব পাৰিব তো ৪৫০০ টকাত ছ'চিয়েল মিডিয়া পেকেজ আছে বহুত ভাল কোনোবাই যদি ছ'চিয়েল মিডিয়াত কাম কৰিব নাজানে কোম্পানীয়ে কমপ্লিটলি হেল্প কৰিব ইয়াতে ইনষ্টাগ্ৰাম একাউণ্ট ফেচবুক একাউণ্ট ইউটিউব একাউণ্ট সম্পূৰ্ণ বনাই দিব আৰু মাই MLM ৱেবছাইটত আপোনাক প্ৰমোট কৰিব এমাহলৈ কোম্পানীয়ে সম্পূৰ্ণৰূপে আপোনাক ছাপোৰ্ট কৰিব 1 to 50% ডিছকাউণ্টটো পাবই ১০,০০০লৈকে আপুনি কেছবেকো পাব ইয়াতে গতিকে এইটো পেকেজ লৈও আপুনি জইন হ'ব পাৰে অথবা ৪৫০০ টকাৰে আপুনি যদি ছ'চিয়েল মিডিয়া পেকেজ নলয় তেতিয়াহ'লে কোম্পানীৰ প্ৰডাক্ট হেল্থ প্ৰডাক্ট আপুনি ল'ব পাৰে ৭,০০০ টকা মূল্যৰ হেল্থ প্ৰডাক্ট আপোনাক ইয়াতে ৪৫০০ টকাত কোম্পানীয়ে দিছে তাৰোপৰি মোবাইল ৰিচাৰ্জত ১০,০০০লৈকে কেছবেক আৰু 1 to 50% ডিছকাউণ্টটো ইয়াতে দিয়া আছে তো যদি আপুনি জইন হয় আইডি এক্টিভ কৰাই লয় তেতিয়াহ'লে আপুনি কি ইনকাম পাব পাৰে সেই বিষয়েও জানি লওক 12 ধৰণৰ ইনকাম কোম্পানীয়ে আমাক ইয়াতে দিছে আৰু এই 12 ধৰণৰ ইনকাম কি আহক আমি এটাকে বুজি লওঁ প্ৰথমতে আছে সেলফ পাৰচেজ ইনকাম মানে নিজৰ বস্তু কিনিলে হোৱা প্ৰফিট যদি আপুনি কোম্পানীৰ আইডি এক্টিভ কৰাই পেলাই বস্তু কিনে তেতিয়াহ'লে 1 পৰা 50% আপুনি MRPৰ ওপৰত ডিছকাউণ্ট পাব দ্বিতীয় ইনকামটো আছে CPTO বোনাছ বহুত ভাল ইনকাম আজিলৈকে কোনো কোম্পানীয়ে এনেকুৱা ইনকাম কেতিয়াও দিয়া নাই সাধাৰণ ইউজাৰৰ বিষয়ে কোম্পানীয়ে কেতিয়াও ভাবাই নাই এতিয়া NV Shopee এইটো ভাবিছে আৰু NV Shopee কৈছে ৰেগুলাৰ ইউজ কৰা আপোনাৰ ডেইলি ইউজ কৰা প্ৰডাক্ট জাষ্ট আপুনি কিনক আপুনি যদি একো কাম নকৰে তথাপিও আমি আপোনাক ইনকাম দিম ইয়াতে কোম্পানীয়ে কৈছে যদি আপুনি নিজৰ আইডি এক্টিভ কৰাই পেলাই 24 মাহলৈকে কন্টিনিউ ৩০০০ টকাৰ শ্বপিং কৰে আৰু ৩০০০ টকাৰ শ্বপিং কি কৰিব দিছে আপোনাক কোনো কোম্পানীৰ বস্তু ল'ব দিয়া নাই যি আপুনি ডেইলি ইউজ কৰে চাউল দালি আটা তেল সেই সকলোবিলাক আপুনি লওক 24 মাহলৈ যদি কন্টিনিউ ৩০০০ টকাৰ আপুনি শ্বপিং কৰে 25 নম্বৰ মাহৰ পৰা আপুনি কোম্পানীৰ প্ৰফিট ক্লাবত আহি যায় য'ত কোম্পানীয়ে নিজৰ প্ৰফিটৰ 5% ডিষ্ট্ৰিবিউট কৰিব আৰু যিবিলাক ইকুৱালিফাই হয় সকলোৰে মাজত আৰু মান্থলি আপুনি এই ইনকামটো ল'ব পাৰিব তাৰপিছত আছে আপোনাৰ ৰেফাৰেল ইনকাম আপুনি যদি কাৰোবাক ডাইৰেক্ট জইন কৰায় আপোনাৰ তলত তেতিয়াহ'লে আপুনি 200 ৰুপিজকে ডাইৰেক্ট পাব প্ৰথম দুটা ডাইৰেক্টৰ আপুনি পইচা নাপায় 3 নম্বৰ ডাইৰেক্টৰ পৰাই আপুনি পইচা পাব যদি আপুনি প্ৰিমিয়াম কিটেৰে আহে প্ৰথম জইনিঙৰ পৰাই আপুনি 200 ৰুপিজকে পাব নেক্সট আছে আমাৰ মেটচিং ইনকাম আপুনি নিজে কিমান জইন কৰাব 2 জন 4 জন 10 জন 20 জন 100 জন কিন্তু তাৰপিছত আপোনাৰ টিমে যেতিয়া মানুহ জইন কৰাব মানে নিজে জইন কৰালেও যদি লেফ্ট আৰু ৰাইটৰ মেটচিং হয় আপুনি পাব আৰু আপোনাৰ টিমেও যদি জইন কৰালে লেফ্ট আৰু ৰাইটৰ মেটচিং হয় তেতিয়াহ'লে আপুনি পাব কেৱল প্ৰথম মেটচিংটো 2:1 বা 1:2 হ'ব লাগিব মানে এফালে দুজন এফালে এটা জইনিং হ'ব লাগিব তাৰপিছত 1:1ৰ জইনিঙত আপুনি এই পইচাটো পাব PVৰ 10%কে ইয়াতে আপুনি যিমান PV মেটচ হয় তাৰে 10% আপোনাক দিব কোম্পানীয়ে 400 PV মেটচ হ'লে তাৰ 10% 40 ৰুপিজ 4000 PV মেটচ হ'লে তাৰ 10% 400 ৰুপিজ আপুনি পাব ইয়াতে কোম্পানীয়ে ডেইলি ক্যাপিং ৰাখিছে মেটচিং ইনকামত থাকে ডেইলি ক্যাপিং যদি আপুনি বেলেগ কিটেৰে আহে 1500 টকা আপোনাৰ ডেইলি ক্যাপিং হয় আৰু যদি আপুনি 4000 PVৰ মানে মই যে কৈছিলোঁ 3701 আৰু 4500 টকাৰ পেকেজেৰে যদি আহে তেতিয়াহ'লে 2500 টকা আপোনাৰ ডেইলি ক্যাপিং হ'ব তাৰে পিছত হৈছে টিম ৰিপাৰ্চেছ ইনকাম মানে আপুনি টিম বিল্ড কৰি ল'লে তেতিয়াহ'লে আপোনাৰ হেইটো ইনকামটো এবাৰহে পালে আপোনাৰ কি বেনিফিট থাকিল তেতিয়াহ'লে মই ক'ব বিচাৰিছোঁ যে আপুনি যদি এবাৰ টিম বিল্ড কৰি লয় লাইফ টাইম আপুনি একো কৰাৰ দৰকাৰ নাথাকে যিটো পেছিভ ইনকাম মেইনলি মানুহে কাম কৰিব লাগে মানুহে যেতিয়ালৈকে কাম কৰি থাকে তেতিয়ালৈকে পইচা পাই থাকিব যেতিয়া মানুহে কাম কৰা বন্ধ কৰি দিয়ে তেতিয়া পইচা আহাও বন্ধ হৈ যায় কিন্তু ৰিপাৰ্চেছ ইনকাম টিম ৰিপাৰ্চেছ ইনকামটো এনেকুৱা এটা ইনকাম কোম্পানীয়ে ডিজাইন কৰিছে য'ত আপুনি এবাৰ টিম বিল্ড কৰি লওক তাৰপিছত কাম কৰা যদি আপুনি বন্ধও কৰি দিয়ে আপোনাৰ ইনকাম আহা কেতিয়াও বন্ধ নহয় চাওক মানুহৰ প্ৰশ্ন আহে যে আমি টিম কেনেকৈ বিল্ড কৰিম
মই ক'ব বিচাৰিছোঁ টিমৰ কথা যদি আহিছে টিম কেনেকৈ বিল্ড কৰিব সেইটোও দেখুৱাই দিছোঁ আপোনাৰ মোবাইলটোতে যদি আপুনি চাই 200তকৈ কম কণ্টেক্ট নিশ্চিতভাৱে আজিকালি কাৰো মোবাইলত নাথাকে তো আপুনি এটা মাহত আপুনি জইন হৈছে এক মাহৰ ভিতৰত আপুনি মাত্ৰ 2জন মানুহক জইন কৰিছে নিশ্চিতভাৱে 2জন মানুহ আপোনাৰ ওপৰত বিশ্বাস কৰি জইন হ'বই তো 2জন মানুহক যদি আপুনি জইন কৰায় তেতিয়াহ'লে আপোনাৰ প্ৰথম মাহত টিম 2জনৰ হ'ল এতিয়া আপোনাৰ বেলেগ কাম নাই সেই 2জনক গাইড কৰক আৰু সেই 2জনকো কওক যে আপুনিও 2জন আনক তেতিয়াহ'লে 2 নম্বৰ মাহত আপোনাৰ টিম 4জনৰ হৈ যাব 3 নম্বৰ মাহত 8জনৰ এনেকৈ মাত্ৰ 2জন লৈ পেলাইও যদি চলোঁ তেতিয়াহ'লে আপোনাৰ 20 নম্বৰ মাহত আপোনাৰ টিমৰ সাইজ হ'ব 20 নম্বৰ মাহত আপোনাৰ টিমৰ সাইজ হ'ব 10,48,576 জনৰ এতিয়া চাওক কোম্পানীয়ে আমাক 1ৰ পৰা 16 নম্বৰ লেভেললৈ দিছে 0.5 আৰু লাষ্টৰ 4টা লেভেলত 1% ডিষ্ট্ৰিবিউট কৰে মানে টোটেল 12% কোম্পানীয়ে ডিষ্ট্ৰিবিউট কৰে টোটেল চেলৰ এতিয়া চাওক লাষ্টৰ 4টা লেভেলৰ যদি মাত্ৰ কথা ক'ব যাওঁ তেতিয়াহ'লে টিম সাইজ হয় 19,66,080 জনৰ এই 19,66,080 জনে যদি প্ৰত্যেকজনে 3,000কে শ্বপিং কৰে 3,000কে যদি শ্বপিং কৰে তেতিয়াহ'লে কোম্পানীৰ সেল হ'ব 589 কোটি টকা 42,40,000 এতিয়া আপোনালোকে ভাবিব ইমান টিম কেনেকৈ হ'ব বা ইমান শ্বপিং কেনেকৈ হ'ব মই কৈছোঁ ইমানৰ কথা আপুনি ভাবিব নালাগে ইমানে 100% এইখিনি ইয়াৰে মাত্ৰ 1% যদি আপুনি কাম কৰে 1% যদি আপুনি টিম বিল্ড কৰে বা 1% মানুহেও যদি শ্বপিং কৰে তেতিয়াহ'লেও মানে ইয়াতে 589 কোটি টকাৰ 1% 5,89,82,000 টকা আছিল ইয়াৰে যদি আপুনি মাত্ৰ 1%ও কাম কৰে 5 লাখ টকা আপোনাৰ মান্থলি ইনকাম হ'ব মান্থলি 5 লাখ টকা ইনকাম কৰাটো সহজ কথা নহয় তো আপুনি নিজেই ভাবি চাওক কিহৰ কাৰণে কাম কৰাৰ দৰকাৰ মানুহক চাকৰি বাকৰিটো আমি কৰোৱেই বাৰু চাকৰি বাকৰি কৰি পেলাই আমি যেতিয়ালৈকে কৰি থাকিম তেতিয়ালৈকে পইচা পাওঁ কিন্তু ইয়াতে আপুনি 2 বছৰ দি চাওক আপুনি 5 বছৰ কাম কৰি চাওক টিম বিল্ড কৰি চাওক তাৰপিছত আপুনি লাইফ টাইম এইটো ইনকাম পাই থাকিব আৰু এনেকুৱা নহয় যে এইটো বন্ধ হ'ব কাৰণ খোৱা লোৱাটো মানুহে আৰু বন্ধ কৰিব নোৱাৰে গতিকে শ্বপিং যেতিয়ালৈকে চলি থাকিব এইটো ইনকাম আপুনি পায়ে থাকিব তাৰোপৰি কোম্পানীয়ে কাৰ ফাণ্ড ৰাখিছে 25 লাখ টকাৰ কোনো টাইম লিমিট নাই যেতিয়াই আপোনাৰ তলত 10,000ৰ পেয়াৰ মেটচ হৈ যাব আপুনি 25 লাখৰ কাৰ ফাণ্ডৰ কাৰণে কোৱালিফাই হৈ যাব তাৰে পিছত যদি 30,000ৰ মেটচিং আকৌ হৈ যায় আপুনি 1 কোটি টকাৰ হাউচ ফাণ্ডৰ কাৰণেও কোৱালিফাই হ'ব আৰু আজিকালি জানে চৰকাৰী চাকৰিত কোনো ধৰণৰ পেনশন নিদিয়ে কিন্তু কোম্পানীয়ে ইয়াতে কৈছে যদি জইনিং ডেটৰ পৰা 9 বছৰৰ ভিতৰত আপুনি 5 লাখৰ মেটচিং কৰি দিয়ে তেতিয়াহ'লে আপুনি পেনশনো পাব আৰু সেইটো 5%কে কোম্পানীয়ে নিজৰ প্ৰফিটৰ পৰা দিব লাইফ টাইমলৈকে কোম্পানীয়ে এতিয়া ৰেংক এচিভমেণ্ট ইনকামো ইয়াতে ৰাখিছে সিলভাৰ ষ্টাৰ 500 পেয়াৰৰ মেটচিং হ'লে গোল্ড ষ্টাৰ 2000ৰ মেটচিং হ'লে এনেকৈ ৰেংকিংবিলাক ৰাখিছে আৰু চাওক যদি আপুনি সিলভাৰ ষ্টাৰো এচিভ কৰি লয় তেতিয়াহ'লেও আপুনি মান্থলি ইনকামৰ কাৰণে কোৱালিফাই হৈ যায় কেনেকৈ দিয়ে কোম্পানীয়ে ইনকামটো এক মাহত কোম্পানীৰ তাতে যিমান আইডিয়া আহিব 1,000 আহক 2,000 আহক 5,000 আহক তাৰ পৰা 20 টকাকে পাৰ আইডি কোম্পানীয়ে উলিয়ায় আৰু এইটো ইনকামৰ কাৰণে কোম্পানীয়ে ৰাখি দিয়ে তো যিমান আইডিয়া আহিব তাৰে 20 টকাকে উলিয়াব আৰু যিমানটা সিলভাৰ ষ্টাৰ ৰেংক এচিভ কৰিব তেওঁলোকৰ মাজত এই পইচাটো ইকুৱেলি ডিষ্ট্ৰিবিউট কৰি দিয়ে কোম্পানীয়ে তাৰপিছত আছে ৰয়েলটি ইনকাম 3 ধৰণৰ ৰয়েলটিৰ ক্লাব বনাইছে ষ্টাৰ ডায়মণ্ড ৰুবি ডায়মণ্ড আৰু গ'ল্ড ডায়মণ্ড তিনিও তাতে 5% নিজৰ প্ৰফিটৰ ৰাখিছে এক বছৰত যদি আপুনি 1 কৰোৰৰ সেল কৰায় তেতিয়াহ'লে আপুনি ষ্টাৰ ডায়মণ্ডত আহি যাব 2 বছৰত যদি 5 কোটি টকাৰ সেল কৰায় ৰুবি ডায়মণ্ডত আৰু 4 বছৰত যদি 10 কোটি টকাৰ সেল কৰায় আপুনি গ'ল্ড ডায়মণ্ডত আহি যাব আৰু ইয়াতে ভাল কথা এইটোৱেই যে বিজনেছটো একিউমুলেট হয় আৰু টাৰ্গেট টাইম নেক্সট টু নেক্সট হয় মানে টাইমটো আপুনি নেক্সট টু নেক্সট পাব কিন্তু যেটো বিজনেছ মানে 1 বছৰত যদি 1 কৰোৰৰ সেল আপুনি কৰাই লয় তেতিয়াহ'লে নেক্সট আপুনি ৰুবি ডায়মণ্ডত আহিবলৈ সময় 2 বছৰে পাব কিন্তু আপুনি বিজনেছ 4 কোটি টকাৰহে কৰিব লাগিব কাৰণ 1 কৰোৰৰ অলৰেডি আপুনি কৰিছে ঠিক তেনেকৈ নেক্সট আমাৰ ফ্ৰেঞ্চাইজি বোনাছ আছে আপোনাৰ যদি এৰিয়াত আপুনি ফ্ৰেঞ্চাইজি ওপেন কৰোৱায় তেতিয়াহ'লে ৰেফাৰেল বোনাছ ওৱান টাইম পাব 3% উইদাউট GST তাৰপিছত ফ্ৰেঞ্চাইজি বা ভেণ্ডৰো যদি টাই আপ কৰায় তেতিয়াহ'লে এভৰি মান্থ তাতে যিমান সেল হ'ব তাৰে 0.3% আপুনি পাই থাকিব মেনুফেকচাৰ বা ডিষ্ট্ৰিবিউটৰক যদি আপুনি টাই আপ কৰায় 0.1% আপুনি তাৰ পৰাও পাব
বনাঞ্জা ওলায়ে থাকে কোম্পানীয়ে কিছুদিনৰ আগতে মানালী আমি ঘূৰি আহিলোঁ বনাঞ্জা এচিভ কৰি পেলাই তাৰ পিছত চাওক আপোনাৰ যদি ডাঙৰ ডাঙৰ সপোন আছে তেতিয়াহ'লে হয় ইয়াতে কাম কৰক এনভি শ্বপিৰ জৰিয়তে আপুনি আপোনাৰ সকলো সপোন পূৰ কৰিব পাৰিব এই যিটো ৰিৱাৰ্ড আছে এইটো কেৱল 4000 PVৰ যিবিলাক কিট আছে মানে 3701 আৰু 4500ৰ যি কিট আছে সেই কিটৰ জইনিঙতহে এই ৰিৱাৰ্ডটো মানে সেই কিটেৰে যদি যাক আপুনি জইন কৰাব সেইটোহে আপোনাৰ ইয়াতে কেলকুলেট কৰা হয় তেনেকুৱা যদি 10টা পেয়াৰৰ মেটচিং হৈ যায় 10জন যদি দুফালে আপোনাৰ জইনিং হৈ যায় 10টাৰ মেটচিং হ'লে এক মাহৰ টাইম আছে 10জনৰ 10টা পেয়াৰ মেটচিং কৰিব পাৰিলে আপুনি টেবলেট পাব 5000 টকা নেক্সট আকৌ 2 মাহৰ টাইম আছে তাতে যদি আপুনি 25টা পেয়াৰৰ মেটচিং কৰে তেতিয়াহ'লে 10000 টকাৰ আপুনি LED টিভি পাব এনেকৈ 51 পেয়াৰৰ মেটচিঙত লেপটপ 111 পেয়াৰৰ মেটচিঙত আপোনাৰ বাইক 222 পেয়াৰৰ মেটচিঙত মাৰুতি সুজুকি এল্টো 1 লাখ টকাৰ ডাউন পে'মেণ্টৰে সৈতে এইকেইটা হৈছে টাইম লিমিট থকা তাৰে পিছত যদি আপুনি কৰিব বিচাৰিছে যে মই টাইম লিমিট আছে কৰিব নোৱাৰোঁ তেতিয়াহ'লে চাওক টাইম লিমিট নোহোৱাকৈও কোম্পানীয়ে ইয়াতে ৰাখিছে কোনো টাইম লিমিট নাই 444 পেয়াৰৰ আপুনি মেটচিং কৰক 444 444 পেয়াৰৰ যদি মেটচিং কৰে তেতিয়াহ'লে টাটা নেক্সন আপুনি ঘৰত লৈ যাব পাৰিব 2 লাখ টকা ডাউন পে'মেণ্ট কোম্পানীয়ে দিব তাৰে পিছত 999 পেয়াৰৰ মেটচিং হ'লে ফৰ্ড ইকো স্পৰ্ট আৰু 2222 পেয়াৰৰ মেটচিং যদি কৰিব পাৰে জিপ কম্পাছ এইবিলাকত কোনো টাইম লিমিট নাই 5555 পেয়াৰৰ যদি মেটচিং কৰে আপুনি জেগুৱাৰ আপুনি লৈ যাব পাৰিব 25 লাখৰ ডাউন পে'মেণ্টৰ সৈতে তাৰ পিছত আপুনি যদি 11111 পেয়াৰৰ মেটচিং কৰে তেতিয়াহ'লে আপুনি 50 লাখ টকাৰ ঘৰ নিজৰ কৰিব পাৰিব য'ত আপুনি বিচাৰে যোন ঠাইত আপুনি বিচাৰে তাতে আপুনি ল'ব পাৰিব তাৰে পিছত যদি আপুনি 111,000 পেয়াৰৰ মেটচিং কৰে তেতিয়াহ'লে চাওক আপোনাৰ লাইফ কমপ্লিটলি সিকিউৰ হৈ যাব কাৰণ ইয়াতে 5 কোটি টকাৰ আপোনাৰ মাৰ্ট বনাই কোম্পানীয়ে দিব সুপাৰ ষ্ট'ৰ বনাই পেলাই দিব নিজেই মাটি কিনি পেলাই বিল্ডিং বনাই দিব প্ৰডাক্ট আপোনাক ভৰাই দিব আৰু যদি 222,000 পেয়াৰৰ মেটচিং আপুনি কৰিব পাৰে তেতিয়াহ'লে আপুনি যে ইয়াতে দেখিছে এনভি সুপাৰ মাৰ্ট এনেকুৱা ধৰণৰ মাৰ্ট খুলি পেলাই মাৰ্ট বনাই পেলাই কমপ্লিটলি আপোনাৰ নামত কৰি দিব নিজে বিল্ডিং বনাই দিব বস্তু ভৰাই দিব আৰু আপোনাৰ নামত কৰি দিব তেতিয়াহ'লে কি নাই এনভি শ্বপিত আপুনি সেইটো ভাবি চাওক কিন্তু ধৈৰ্য লাগিব কাম কৰিব লাগিব যদি সপোন পূৰণ কৰিবলগীয়া হয় নিশ্চিতভাৱে কাম কৰিবই লাগিব ইয়াতে আপুনি চাওক অকল কোম্পানীয়ে নকয় যি কৈছে সেয়া কৰিও দেখুৱাইছে কাৰ ফাণ্ড ইয়াতে অলৰেডি অচিভাৰ্ছ দেখিছে আপুনি ৰেখা কুকৰেজা মেম হাইদাৰ আলী ছাৰ ৱাছিদ ছাৰ আৰু চিত্ৰা গৌলা তেওঁলোকে এই কাৰ ফাণ্ড অলৰেডি অচিভ কৰিছে ৰেখা মেমে 1 কৰোৰৰ হাউচ ফাণ্ডো এচিভ কৰিছে গতিকে এগৰাকী মহিলা হৈ যদি কৰিব পাৰিছে কনচেপ্টটো কেনেকুৱা ধৰণৰ হ'ব আপুনি সেইটো ভাবি চাওক মহিলা এগৰাকীয়ে যদি 1 কৰোৰৰ হাউচ ফাণ্ডলৈকে যাব পাৰিছে আপুনি আৰু ময়ো নিশ্চিতভাৱে কৰিব পাৰিম তাত কোনো সন্দেহ নাই এইবিলাক মানালী এচিভাৰ্ছ হয় কিছুদিনৰ আগতে মানালীৰ পৰা ঘূৰি আহিছে বহুত এনজয়মেণ্ট কৰি পেলাই ইয়াতে দেখিব পাৰিছে আপোনালোকে বৰফৰ মাজত কেনেকৈ ফূৰ্তি কৰি আছে তাৰ পিছত কাৰ আৰু থাইলেণ্ড বনাঞ্জা উলিয়াইছিল কোম্পানীয়ে ৰেখা মেমে সেইটোৱে এচিভ কৰিছে আৰু 6 মাহৰ ভিতৰত ৰেখা মেমে 7500 পেয়াৰৰ মেটচিং কৰি ৱেগনাৰো নিজৰ ঘৰলৈ লৈ গৈছে এইবিলাক হৈছে চিলভাৰ ষ্টাৰ ৰেংক এচিভাৰ এই আটাইবিলাক চিলভাৰ ষ্টাৰ ৰেংক এচিভাৰ তাৰপিছত দেখিছে ইয়াতে আপোনাৰ গ'ল্ড ষ্টাৰ ৰেংক এচিভাৰ আছে পাৰ্ল ষ্টাৰ ৰেংক এচিভাৰ আৰু এনভি শ্বপি ডায়মণ্ড এচিভাৰ হাইদাৰ আলী ছাৰ আপুনি দেখিছে ইয়াতে আৰু মিছেছ ৰেখা কুকৰেজা মেম ফাৰ্ষ্ট ডাবল ডায়মণ্ড এচিভাৰ কোম্পানীৰ বেংক ডিটেইলছ ইয়াতে দিয়া আছে আপোনালোকে যদি ভাবিছে যে আপোনালোকৰ ভৱিষ্যত এনভি শ্বপিৰ পৰা সুৰক্ষিত হ'ব তেতিয়াহ'লে আপোনালোকে নিজৰ আইডি এক্টিভ কৰাওক কোম্পানীৰ বেংক ডিটেইলছ হয় ইয়াতে আপুনি যিটো কিট আপোনাৰ ভাল লাগিছে সেইটো কিটেৰে আপুনি নিজৰ আইডিটো এক্টিভ কৰাই লওক আৰু কাম ষ্টাৰ্ট কৰি দিয়ক কাৰণ ভাবি থাকিলে সময়বিলাক গৈহে থাকিব তাৰ বাহিৰে একো নহয় কাম ষ্টাৰ্ট কৰি দিয়ক 599 টকাৰে নহওক কিয় কাৰণ 599 টকাৰে আপুনি একো কৰিব নোৱাৰে 599 টকা আমাৰ বাহিৰত ওলাই গ'লেই খৰচ হৈ যায় কিন্তু এই 599 আপোনাৰ জীৱন সলনি কৰি দিব পাৰে কোম্পানীৰ এক্সক্লুচিভ এনভি শ্বপি ফ্ৰেঞ্চাইজিছ যিবিলাক বৰ্তমান ৰানিং হৈ আছে সেইবিলাকৰ ডিটেইলছো ইয়াতে দিছে 86 ফ্ৰেঞ্চাইজি অলৰেডি ৰানিং আছে 83 নাম ইয়াতে আহিছে 3খন আৰু হৈছে গতিকে 86 ফ্ৰেঞ্চাইজি ৰানিং হৈ গৈছে
টাৰ্মছ এণ্ড কণ্ডিশ্যনছ কোম্পানীৰ আছে টাৰ্মছ এণ্ড কণ্ডিশ্যনৰ যদি কথা ক'ব যাওঁ 10% এডমিনিষ্ট্ৰেশ্যন চাৰ্জ ডিডিউচ কৰে ইনকামৰ পৰা TDS আৰু এডমিন চাৰ্জ মিলাই পেলাই লয় আৰু ডেইলি অটো উইথড্ৰল মিনিমাম পে আউট আপোনাৰ হ'ব লাগে 200 টকা যদি 200 টকা আপোনাৰ আইডিত হৈ যায় নেক্সট ডে আপোনাৰ তাতে সেই পইচাটো আপোনাৰ একাউণ্টত অটোমেটিক্যালি উইথড্ৰ হৈ যায় কোনো ৰিকুৱেষ্ট লগোৱাৰ আপোনাৰ একো দৰকাৰ নাই তো থেংক ইউ ছ' মাছ আপোনালোকে প্লানটো সম্পূৰ্ণৰূপে চোৱাৰ বাবে আৰু কেৱল চাই পেলাই নহয় কাম ষ্টাৰ্ট কৰি দিয়ক কিবা যদি সহায়ৰ প্ৰয়োজন হয় নিশ্চিতভাৱে মই আছোঁৱেই কল কৰিব ডেছক্ৰিপশ্যনত মোৰ নাম্বাৰ পাব নাম্বাৰ লৈ পেলাই আপুনি কল কৰিব আৰু কাম ষ্টাৰ্ট কৰি দিয়ক থেংক ইউ ছ' মাছ এভৰিৱান থেংক ইউ